এইগৰাকী মহান মানৱতাবাদী ব্যক্তিলৈ সংগীত সূৰ্যলৈ আমি আকৌ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ যিসমূহ আহ্বান অসমীয়া জাতিলৈ আছিল প্ৰতিটো মুহূৰ্তত তেখেতে যিবিলাক গীত ৰচনা কৰিছিল সুৰ দিছিল প্ৰতিটো গীত আৰু সুৰ জাতিটোক যে ক'ৰবাত জগাই তোলে এটা এটা গীতত এটা জাতিৰ প্ৰাণস্পন্দন যেন ক'ৰবাত উঠলি উঠে এনেকুৱা শত সহস্ৰ লক্ষাধিক গীতৰ সৃষ্টি আৰু সুৰেৰে অমীয় যিটো অসমীয়া আমাৰ সুৰ বুলি যিটো কৈছোঁ সেইবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু ইমান হয়তো ভাষাত গীত গোৱা বহুত কম শিল্পী ওলাব গতিকে ভূপেনদাৰ সৃষ্টি আমি সংৰক্ষণ সংবৰ্ধন কৰি যাম এয়া আমাৰ অসমীয়া হিচাপেও দায়িত্ব আৰু জনপ্ৰতিনিধি হিচাপেও দায়িত্ব চৰকাৰ হিচাপেও দায়িত্ব সদস্যসকল আকৌ এবাৰ মই ভূপেনদালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ সৃষ্টি এটা এফাকি গীতেৰে মোৰ বক্তব্য সামৰণি কৰিম ওলায়া সজাগ জনতা ওলায়া পোহৰানতা সুৰ নহয় কিন্তু গাবলৈ চেষ্টা কৰিছোঁ ইমান সুৰ নাহে কিন্তু গীতৰ অৰ্থটোহে অনুভৱ কৰিব ওলায়া সজাগ জনতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীয়নটো যায় কোনো বুভুক্ষ শিশুৰ আৰ্তনাদ তিল তিল মৃত্যুৰ আনে সংবাদ সেই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰামানেতি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে তাক এৰি দানৱক বধু গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীয়নটো যায় বহুত বহুত